এয়া অসম অৰুণাচল সীমান্তৰ বান্দৰ দেৱাৰ পৰিৱেশ শ্ৰমিকৰ দীঘলীয়া শাৰী অৰুণাচলৰ ভিন্ন প্ৰান্তত কৰ্মত নিয়োজিত আছিল এই সকল শ্ৰমিক লকডাউনৰ সময়ৰ পৰা কৰ্মস্থলীতে আছিল কিন্তু হঠাৎ অৰুণাচল প্ৰশাসনৰ কঠোৰ সিদ্ধান্ত অৰুণাচলৰ পৰা বাহিৰ হ'বলৈ নিৰ্দেশ প্ৰশাসনৰ ক'ত আছিল অৰুণাচল ক'ত আছিল নাহৰলগুণত কি কামত আছিলে হাজিৰা কৰি আছিলে আপোনালোকক কিহে আনিলে ইয়ালৈ খোজকাঢ়ি আহিছে কিছুমানক বাছেৰেও আনিছে নেকি অৰুণাচল প্ৰশাসনৰ অমানৱীয় কাণ্ড অসমৰ প্ৰশাসনেৰে আলোচনাও কৰা নাছিল অৰুণাচলৰ প্ৰশাসনে শ কিলোমিটাৰ খোজকাঢ়ি পালেহি সীমান্ত শ্ৰমিকসকলৰ যাতায়াতৰ কোনো ব্যৱস্থাই নকৰিলে অৰুণাচল চৰকাৰে নিৰুপায় হৈ এইদৰে খোজকাঢ়িয়েই পালেহি সীমান্ত 3 দিন ধৰি অবৰ্ণনীয় পৰিস্থিতিত শ শ্ৰমিক সীমান্তত প্ৰৱেশ কৰা শ্ৰমিকসকলক অৱশেষত অসমৰ স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিয়ে কিন্তু অৰুণাচল চৰকাৰ প্ৰশাসনে অসমৰ সৈতে কোনো যোগাযোগ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তত বিহপুৰীয়াৰ পৰা সুব্ৰত কাকতি প্ৰাগ নিউজ